দাদা মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ এতিয়া ধৰক ক'লা ধানৰ খেতি আৰু আমাৰ যি সাধাৰণ জহা বৰা ধানৰ খেতি যেনেকৈ কৰা হয় তেনেকৈ কৰিবলৈ নে কিবা বিশেষ পদ্ধতি আছে এই ক'লা ধানৰ খেতি কৰিবৰ কাৰণে যিহেতু আপোনালোকে এই কামবিলাকৰ লগতে জড়িত এইটো মানে পাৰ্থক্য একো নাই আমি যিবিলাক আইজং বা ৰঞ্জিত বা বাহাদুৰ এইবিলাক ইউজ কৰোঁ সেইবিলাক মাটিতে কৰা হয় কিন্তু এটাই কথা আমি এইটো বেছিভাগে অৰ্গেনিক কৰোঁ নন অৰ্গেনিক নকৰোঁ হয় তাৰমানে কিয় আমাৰ আউট মাৰ্কেট চাব লগা হ'লে বাহিৰা বজাৰ চাব লগা হ'লে আমাক হয় অৰ্গেনিক প্ৰয়োজন হয় সেইটোৰ ক্ষেত্ৰত আমি বেছিভাগ মানে অৰ্গেনিকটোহে প্ৰাধান্য দি আছোঁ আৰু বৰ্তমান দাদা আমি দেখিবলৈ পাওঁ ইয়াৰ এই চাউলৰ দাম বেছি স্বাস্থ্যসন্মত বা কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা আছে অথচ এই ধানৰ খেতি মানে আমাৰ কৃষকসকলে বেছিকৈ নকৰে ইয়াৰ মূলতে কি বা কৰিলে কেনেকৈ আমাৰ কৃষকসকল লাভান্বিত হ'ব এইটোৰ ক্ষেত্ৰত তাৰমানে এনেকুৱা ধৰণৰ হয় ইয়াৰ উৎপাদনটো অকণমান কম হয় মানে আমি যিটো সচৰাচৰ আমি যিটো আমাৰ ধান সেইবিলাকত মানে এক বিঘাত যদি আমি 10 মন পাওঁ এইটো মানে 6 মন মানহে তেনেকুৱা ধৰণৰহে উৎপাদন হয় সেইটোৰ ক্ষেত্ৰত মানে কৰিবলৈ টান পায় হয় 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 এইটো আমাৰ খেতিয়কসকলে সেইটো হিচাপ কৰি নাচায় তাৰমানে সেইটো হিচাপ কৰি চালে তাৰমানে আমি এইটো 1800 টকাকৈ আমি আপোনাৰ পৰা ধৰ কথাৰে কথা কিনি ল'ম তো 1800 টকাত বৰ্তমান আমাৰ নৰ্মেলি ধান কিমান টকা দৰত হৈ আছে 3 মন ধান পোৱা হৈ আছে 600 টকাকৈ হিচাপ কৰিলেও ঠিক তেনেকুৱা হিচাপতহে মানে এইটো খেতি কৰিব লগা হয় বস্তুটো তেনেকুৱা যদি হিচাপত থাকে তেতিয়াহ'লে আপুনি ভাল এজন ফাৰ্মাৰ হ'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত মানে আমি ক'লা ধানৰ খেতিৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিম তাৰমানে এইটো আমাৰ চিন্তা আৰু ধৰক আমাৰ এতিয়া এইবিলাক ধান এতিয়া ধৰক 10 কুইণ্টেল পাইছে কিন্তু ইয়াৰ আপোনাৰ 6 কুইণ্টেলে পাওঁ কিন্তু ইয়ে জিকিব নহয় জানো হয় 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 খাবলৈ ভাল পায় এইটো হয় হয় ধুনীয়া হৈ উঠে আৰু খায়ো আপুনি টেষ্টটো অকণমান বেছিকৈ পাব হয় 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 পাৰ্থক্য মানে বহুত পাৰ্থক্য আমাৰ কৃষকসকলক আপুনি এই ধানৰ খেতি কৰিলে যে লাভান্বিত এই বিষয়ে কিবা ক'ব বিচাৰে ক'ব বিচাৰোঁ মানে মই খেতিয়কসকলক অনুৰোধহে কৰিব বিচাৰোঁ যে তেওঁলোকে আগবাঢ়ি আহক আগবাঢ়ি আহি আমাৰ লগত মানে যোগাযোগ কৰি খেতিখিনি কৰি গ'লে আমিও মানে মানে উন্নতি পথত যাব পাৰিম আৰু তেওঁলোকেও অকণমান উন্নতি কৰিব পাৰিব